গজেন্দ্ৰ মোহন দেৱশৰ্মা বিয়াও সি লেটলি হৈছে এজনী ছোৱালী আছে সি তাৰমানে অৱসৰ পোৱাৰ পিছত মোক ক'লে দাদা শেষ বয়সত অকণমান চাৰিধাম ঘূৰি আহোঁ আহিল ধুনীয়াকৈ আহি পাতি দৰঙৰ পৰাই সি বিয়া কৰাইছে তাৰ অৰ্ধনাৰীশ্বৰত মানে সি চতুৰ্থ প্ৰহৰৰ শিৱ পূজা এভাগ কৰাৰ মানস কৰি পৰহি আছিল নহয় দেওবাৰে যোৱা দেওবাৰে এই চতুৰ্থ প্ৰহৰ শিৱ পূজা উপলক্ষে সি তাৰ পৰা আহিল ড্ৰাইভাৰ চাইভাৰ অনা নাই সিহঁত তিনিটা আহিছে আহি বজাৰ সমাৰ হাবি যাবি এনেও সি দুৰ্বল টোপনি ক্ষতি উপবাস এইবিলাক কৰি আমাকো মাতিছিল আমি গ'লোঁ গৈ সি মোক মানে কৈছে দাদা অৰ্ধনাৰীশ্বৰ পাতি দৰং তাতে মিছেছৰ ঘৰ মন্দিৰ পাতি দৰং তাৰপিছতে পূজা চূজা হ'ল আমি গুচি আহিলোঁ কৈছে হে এযোৰ ইমান মানস কৰা হাঁহ বগা ৰঙৰ ৰাজহাঁহ একযোৰ দিছে পুখুৰীত আৰু সৰু পঠা ছাগলী এটা দিছে আৰু পাৰ এযোৰ ডাঙৰ পূজা এৰি দিছে সি তাৰমানে ক'লে দাদা বিয়া হোৱাৰ পিছত শহুৰৰ ঘৰত মই এটা ৰাতিও থকা নাই থাকিলোঁ মই থাক দুদিন থাক লৈ ৰেষ্ট লওঁ অলপ তাৰপিছত যোৱাকালি 2:30 সি আহিল আহি পৰিয়াল নহয় ছোৱালীজনী তাতে থাকিল তেওঁলোকক কৈছে তোমালোকে ভাত চাত বনোৱা মই দাদাহঁতক মাত দি এই আহোঁ ভাত পানী খাই আমি গুচি যাম মই তই ক'ত যাবি ৰহা এই ৰাতি এই ছোৱালী এইবোৰ পৰিয়ালটো লৈ ৰাতি যাব নালাগে পুৱা যাবি হয় নেকি দে তেতিয়াহ'লে ঘৈণীয়েকক কৈছে 2টা বজাতে মোক জগাই দিব লাগিব ইমান দূৰ যাম অলপ কষ্ট হ'ব কিন্তু তই অলপ ৰেষ্ট লৈ যাব পাৰিবি দিনত ৰাতিৰ কথাটো ভয় লগা গতিকে সি সেই কথাটো মানি আজি ৰাতিপুৱা 3:30 বজাত সি পাতি দৰঙৰ পৰা ৰহালৈ যাত্ৰা কৰিছে এইফালে ছোৱালীৰ স্কুল আছে 7 বজাত সেনেকৈ বোধ কৰোঁ তাৰ টোপনি আহিল নেকি এনেও দুৰ্বল সি বিশেষ কাম মানে ছোৱালীৰ স্কুল 7 বজাত পাব লাগিব 2 দিন ক্ষতি হ'ল ৰহা কলেজৰ সি জিঅ'গ্ৰাফী বিভাগত আছিল তাৰপিছত ৰিটায়াৰ্ড হ'ল এটা 65 মান হ'ল নেকি গাড়ী আগৰ পৰাই চলায় গাড়ী ঠিকে চলায় এই আৰু এতিয়া ফোন আহি আছে কৈছে এনে ঘটনা মানুহকেইজন ভালে আছেনে আমি এতিয়া বিশেষ গম পোৱা নাই এনেকৈ কৈ আছে পিছত গম পালোঁ ফেচবুকত পাইছে বোলে এই 2টা ঢুকাইছে ছোৱালীজনী আছে যদিও গুৰুতৰভাৱে তাই আহত হৈ আছে GMCত আছে অহনীয় এটা খবৰ এনেকুৱা মৰ্মান্তিক খবৰ পাম বুলি কোনোদিন ভবা নাছিলোঁ কালি আহিছে আমাৰ ঘৰলৈ আমাৰ পৰা বিদায় লৈ গৈছে যে কালি ৰাতিপুৱা 3টাতে যাম এতিয়া পাতি দৰঙত যাম শহুৰৰ ঘৰত তাৰ পৰা ৰাতিপুৱা 3টাতে যাম মানা কৰিছোঁ 3টাত যাব নালাগে 4:30 মানত যাবা অলপ পোহৰ হ'ব ৰাস্তাই ঘাটে মানুহ পাবা বিপদ আপদৰ কথা আছে মোৰ মুখেৰে সেই কথাষাৰ ওলাইছিল কিন্তু বিপদ আপদৰ কথা আছে 4:30 মানত যাবা তোমালোকে এদিন স্কুল ক্ষতি হ'লে একো নহয় এনেকৈ বাৰু চাওঁ বুলি কৈ গৈছে
আমি সিহঁতৰ পিছে পিছে গৈছোঁ, আমাক গেটখনৰ পাৰ হ'ব দিয়া নাই। আকৌ গেটখন বন্ধ কৰি দিছে, দি সিহঁত ওলাই গৈছে, আকৌ সোমাই আহিছে, কৈছে আজি এটা কথা পাহৰিলোঁ, তহঁতক সেৱা কৰা নহ'ল। প্ৰত্যেকবাৰ আহিলে আমাক সেৱা কৰি যায়, কালি গেটৰ মুখতে সেৱা কৰি গৈছে। নেদেখাৱালে বিদায় লৈ গৈছে। কি ক'ম আৰু। শনিবাৰে আহিছে, আহি তাতে অৰ্ধনাৰীশ্বৰ মন্দিৰত পূজা পাতিছে কাৰণে তাতে সৌৰৰ ঘৰত আছে। দেওবাৰে পূজা পাতিলে, কি সুন্দৰ পূজা। আমি গৈছোঁ, আমিও মানে সেই পূজাৰ পৰা আমিও যেন শক্তি পাইছোঁ, এনেকুৱা অনুভৱ হৈছে। এনেকুৱা সুন্দৰ পূজা পাতিছে। তাৰ ফল এয়া পুণ্যাত্মা হিচাপে পালে সিহঁতে, কিন্তু দুখৰ পূজা আমাক দি থৈ গ'ল জীৱনটোৰ কাৰণে। ইহঁতৰ স্বৰ্গৰ কথা আত্মাই শান্তি পাওক, তাকে কামনা কৰিছোঁ। ছোৱালীজনী সোনকালে সুস্থ হৈ উঠি আমাৰ মাজলৈ ঘূৰি আহক, তাইক পালে আমি সিহঁতক পোৱা যেন পাম। গৈছে আমাৰ ল'ৰাই গৈছে, জীৱেন্দ্ৰ ভাইটি গৈছে, ছোৱালী গৈছে, গাঁৱৰ মানুহো গৈছে। সোণৰ বস্তু তাইৰ বিয়াত দিয়া অলংকাৰখিনি অলপ বেয়া হৈছিল, নতুনকৈ আকৌ খাৰপিঠাত বনাব দিছিল, সেইখিনি আনিব খাৰপিঠাত গৈছে। খাৰপিঠাৰ পৰা সেইখিনি লৈ আহি দেখুৱাইছে আহি ইয়াতে মোক, বাইদেউ মোৰ মনৰ খুব ইচ্ছা আছিল এযোৰ এনেকুৱা খাৰু পিন্ধা এই বুলি। মোৰ এতিয়া আজি এনেকুৱা লাগিছে, মই তাইক খাৰুযোৰ কিয় পিন্ধাই নিদিলোঁ, মই আকৌ এনেকৈ পেকেট কৰি বান্ধিয়ে দিলোঁ। তাই পিন্ধা নহ'ল সেই খাৰু, নতুনকৈ বনাই আনিছে। তাইৰ বোলে বৰ ইচ্ছা আছিল। আঙুঠিটো বেয়া হৈছিল, আঙুঠিটো ভাল কৰিছে। ছোৱালীজনীৰ কাণ ফুটোৱা নাই, তাইৰ বোলে কাণফুলি এযোৰ বনাই আনিছে। মই আকৌ দশমীৰ দিনা তাইৰ কাণখন ফুটাব দিছিলোঁ, কাণ দুখন ফুটাবা দশমীৰ দিনা। কাণফুলিযোৰ বৰ ধুনীয়াকৈ বনাইছে। তাই 10 বছৰ চলি আছে এতিয়া। এপ্ৰিলৰ 1 তাৰিখে জন্ম।